নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায় মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি গম পাইছো মহাকাশত বিভিন্ন ধৰণৰ বস্তু আছে আৰু সেই মহাকাশত আৰু কি বস্তু আছে তাকে চাওঁ আহা মহাকাশৰ অন্যান্য নৱমণ্ডলীয় বস্তুসমূহ ইতিমধ্যে আমি মহাকাশত সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰৰ কথা গম পাইছো আৰু তাৰ লগতে মহাকাশত আৰু কিছুমান বস্তু আছে সেইবোৰ কি চাওঁ আহা সেইবোৰ চোৱা সৌৰজগতৰ অন্যান্য আকাশ পদাৰ্থ আছে সেইবোৰ হৈছে ধূমকেতু গ্ৰহাণু উল্কাপিণ্ড আৰু ধাতু আন পদাৰ্থ কিছুমান বুজিছানে এই বিষয়ে এতিয়া আমি বিতংকে অধ্যয়ন কৰিম এয়া চোৱা গ্ৰহাণু এতিয়া গ্ৰহাণু এইবোৰো গ্ৰহ নক্ষত্ৰবোৰৰ নিচিনাকৈ এইবোৰ আমাৰ মহাকাশত আছে এইবোৰ কি হয় চোৱা সূৰ্যৰ চাৰিওফালে ঘূৰি থকা সৰু হিলৰ দৰে অনিয়মিত আকৃতিৰ বস্তু এটা সূৰ্যৰ চাৰিওফালে চোৱা এনেকুৱা কিছুমান টুকুৰা কিছুমান ঘূৰি ফুৰিব এইবোৰক গ্ৰহাণু বুলি কয় আৰু এইবোৰ হিলৰ নিচিনা হয় আৰু অনিয়মিত আকাৰৰ ইহঁতৰ আকৃতিবোৰ বেলেগ ধৰণৰ হ'ব পাৰে বুজিছা আৰু চোৱা ইহঁত গ্ৰহতকৈ বহুত সৰু আৰু গোলাকাৰ নহয় এই বস্তুবোৰ এইবোৰ যেটো গ্ৰহাণু বুলি কৈছে ইহঁতি গ্ৰহবিলাকতকৈ বহুত সৰু আৰু গ্ৰহবোৰ যেনেকৈ গোল বৃত্তাকাৰ হয় কিন্তু এইবোৰ গোলাকাৰ নহয় এইবোৰ হৈছে বেলেগ ধৰণৰ হ'ব পাৰে বেছিভাগ গ্ৰহাণুৱে মংগল আৰু বৃহস্পতিৰ মাজত গ্ৰহাণু বেল্টত পৰীক্ষণ কৰে এতিয়া চোৱা বেছিভাগ গ্ৰহাণু কি জানানে মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ যি গ্ৰহাণু বেল্টৰ মাজত থাকে এতিয়া চোৱা আমি জানো এই বৃহস্পতি গ্ৰহৰ পৰাই বাকি যিকিটা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহৰ মাজত যিবোৰ আৰু বৃহস্পতিৰ মাজত যিবোৰ গ্ৰহাণু বেল্ট আছে এই বেল্টে গ্ৰহসমূহক দুটা ভাগত ভাগ কৰিছে অন্তঃগ্ৰহ আৰু বহিঃগ্ৰহ এই গ্ৰহাণু বেল্টৰ ইফালে যিবোৰ আছে যেনেকৈ বৃহস্পতি ধৰা ইউৰেনাছ নেপচুন শনি এইবোৰ গ্ৰহক কি বুলি কৈছে জানা বহিঃগ্ৰহ বুলি কৈছে হেই মংগল আৰু বৃহস্পতিৰ মাজত যিবোৰ গ্ৰহাণু বেল্ট থাকিব এনেকুৱা নিচিনা গ্ৰহাণু বেল্ট থাকিব ন সেই গ্ৰহাণু বেল্টত জানানে এই গ্ৰহাণুবিলাক কি কৰে জানানে ঘূৰি থাকে বেছিকৈ সেই গ্ৰহাণুবিলাক এই মংগল আৰু বৃহস্পতি গ্ৰহৰ গ্ৰহাণু বেল্টতে কি কৰে ঘূৰি থাকে সাধাৰণতে শক্তিশালী টেলিস্কোপৰ জৰিয়তেহে ইহঁত দেখা যায় এতিয়া তোমালোকে এইবোৰক খালি চকুৰে কেতিয়াও নেদেখিবা ইহঁতক কি জানানে শক্তিশালী টেলিস্কোপ লাগিব এই টেলিস্কোপৰ জৰিয়তেহে আমি এই গ্ৰহাণুবোৰ এনেকুৱা গ্ৰহাণুবোৰ আমি দেখা পাওঁ বুজিছানে যিবোৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ গ্ৰহাণু বেল্টত থাকে বুজিছা আৰু চোৱা এতিয়া চোৱা ধূমকেতু কি হয় আমি আগৰ অধ্যায়ত হেলি ধূমকেতুৰ কথা অধ্যয়ন কৰিছো হয়নে এতিয়া সেই ধূমকেতুনো কি হয় তাৰ বিষয়ে জানো আহা বৰফ ধূলি শিল গেছৰ দ্বাৰা নিৰ্মিত সৰু নৱমণ্ডলীয় বস্তু এইটো বৰফ এইবোৰ পানীৰ দ্বাৰা সৃষ্টি হোৱা বৰফ নহয় দেই এইবোৰ বৰফ জাতীয় পদাৰ্থ বৰফ ধূলি শিল গেছৰ দ্বাৰা কি জানানে এই সৰু কিছুমান নৱমণ্ডলীয় বস্তুৰ সৃষ্টি হয় আৰু যিবোৰক কি কয় জানানে ধূমকেতু বুলি কোৱা হয় সূৰ্যৰ ওচৰত থাকিলে তাপৰ ফলত নিথৰ পদাৰ্থ বাষ্পীভৱন হৈ নেজ গঠন কৰে এতিয়া সূৰ্যৰ ওচৰলৈ যেতিয়া সিহঁতিটো সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে না সূৰ্যৰ যেতিয়া ওচৰ পায় কি হয় জানানে সূৰ্যৰ তাপৰ ফলত ইহঁতৰ যিবোৰ বৰফ জাতীয় পদাৰ্থ থাকে সেই পদাৰ্থবোৰ কি হয় বাষ্পীভৱন হৈ পৰে বাষ্পীভৱন হৈ পেলাই ইহঁতৰ নেজৰ সৃষ্টি কৰে বুজিছানে নেজডাল কিয় সৃষ্টি হয় বা ধূমকেতুৰ কিয় নেজ থাকে এই নেজডাল সূৰ্যৰ তাপৰ ফলত এই বৰফ জাতীয় পদাৰ্থবোৰ বাষ্পীভৱন হৈ পৰে আৰু তাৰ ফলতে কি হয় জানানে ই নেজৰ গঠন কৰে বুজিছা ধূমকেতুৰ নেজ সূৰ্যৰ ওচৰ চাপি অহাৰ লগে দীঘল হৈ পৰে আৰু ধূমকেতুৰ নেজডাল কেতিয়া দীঘল হয় জানানে সূৰ্যৰ ওচৰ যেতিয়া চাপি আহিব যেতিয়া সূৰ্যৰ তাপ বেছিকৈ পাব এই তাপ পোৱাৰ ফলত সেই বৰফ জাতীয় পদাৰ্থবোৰ বাষ্পীভৱন হৈ দীঘল হৈ পৰিব ধূমকেতুৰ নেজ সদায় সূৰ্যৰ বিপৰীত দিশলৈ থাকে আৰু ধূমকেতুৰ নেজডাল কোনফালে থাকে জানানে সূৰ্যৰ বিপৰীত ফাললৈ থাকে
বহুতো ধূমকেতু সময়ে সময়ে ঘূৰি আহে বহুতো ধূমকেতু কি কৰে জানানে সময়ে সময়ে ঘূৰি আহে এতিয়া আমি হেলি ধূমকেতুৰ কথা আগতে আমি অধ্যয়ন কৰিছিলো হেলি ধূমকেতু 76 ইয়াৰৰ মূৰে মূৰে আহে হয় নে নহয় তেনেকে সময়ে সময়ে এই ধূমকেতুবোৰ আহি থাকে কিন্তু ইহঁতৰ পৰিভ্ৰমণৰ সময় অতি দীঘলীয়া আৰু ইহঁতৰ পৰিভ্ৰমণৰ সময় বহুত বেছি দীঘলীয়া হয় যেনেকৈ হেলি ধূমকেতু 76 ইয়াৰৰ মূৰে মূৰেহে দেখা পায় গতিকে কিমান দীঘলীয়া হ'ব কিছুমান ধূমকেতুৱে সৌৰজগতৰ পৰা বাহিৰলৈ পলায়ন কৰে আৰু কিছুমান ধূমকেতু জানানে সৌৰজগতৰ পৰা একেবাৰে ওলায়ে গুচি যায়গে আৰু হি কেতিয়াও ঘূৰি নাহে বুজিছা আৰু চোৱা আন কিছুমান আকৌ সূৰ্য আৰু আন গ্ৰহৰ কাষ চাপি গলে সেইবোৰত সৰি পৰে আৰু আন কিছুমান জানানে সূৰ্য ওচৰলৈ যায় বা আন গ্ৰহৰ ওচৰলৈ চাপি গলে কি হয় সেই গ্ৰহতে আহি পৰি যায়হি বুজিছা আৰু চোৱা উল্কা আৰু উল্কাপিণ্ড এতিয়া তোমালকে কেতিয়াবা আকাশত পপিয়া তৰা দেখা পোৱা হয়নে কেতিয়াবা তৰা আকাশৰ পৰা আমাৰ পৃথিৱীলৈ আহে হৰি পৰা নিচিনা আমি এনেকা দেখো এইবোৰে হৈছে উল্কা আৰু উল্কাপিণ্ড কি হয় চোৱা সূৰ্যক প্ৰদক্ষিণ কৰা শিলৰ দৰে বস্তু প্ৰায়ে গ্ৰহাণু বা ধূমকেতুৰ খণ্ড এতিয়া সূৰ্যক ইহঁতি কি কৰে যে এইবোৰ উল্কা বা উল্কাপিণ্ড কি হৈছে সূৰ্যক প্ৰদক্ষিণ কৰা শিলৰ নিচিনা বস্তু আৰু যিবোৰে প্ৰায় গ্ৰহাণু এই গ্ৰহাণুবোৰ যে আমি আগত দেখিছিলো সেই গ্ৰহাণুৰে এটা টুকুৰা বা ধূমকেতুৰে ভাঙি অহা এটা টুকুৰা এইবোৰকে আমি কি কওঁ জানানে উল্কা আৰু উল্কাপিণ্ড যেতিয়া কোনো উল্কাপিণ্ড পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া বায়ুৰ ঘৰ্ষণে ইয়াক গৰম কৰে যাৰ ফলত ই জ্বলি ওলাই আৰু এটা জিলিকি থকা ৰেখা বা পপিয়া তৰা প্ৰকৃততে তৰা নহয় হিচাপে দেখা যায় আৰু যেতিয়া চোৱা কোনোবা এটা উল্কাপিণ্ড পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলে তেতিয়া কি জানানে পৃথিৱীৰ বায়ুৰ এই ঘৰ্ষণটোৱে কি কৰে জানানে ইয়াক গৰম কৰি পৰে তাৰ ফলস্বৰূপে ই জ্বলি উঠে আৰু জিলিকি উঠে আৰু কি জানানে ই ৰেখা বা পপিয়া তৰাৰ সৃষ্টি কৰে এনেকুৱা আমি কেতিয়াবা আকাশত এনেকুৱা তৰা দেখিম না তৰাটো হৰি পৰা নিচিনা দেখিম না যাক আমি পপিয়া তৰা বুলি কওঁ এইবোৰ আচলতে একোটা উল্কাপিণ্ডহে অৰ্থাৎ ইহঁতি ধূমকেতুৰ এটা পাৰ্ট নহলে কোনোবা গ্ৰহাণুৰ এটা পাৰ্ট হে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ইহঁতি কি হয় জানানে বায়ুৰ ঘৰ্ষণত ইহঁতি জ্বলি উঠে আৰু হৰি পৰা নিচিনা লাগে বুজিছা উল্কাপিণ্ডবোৰ সোনকালে বাষ্পীভৱন হয় এই উল্কাপিণ্ডবোৰ সোনকালে বাষ্পীভৱন হৈ পৰে গতিকে উজ্জ্বল ৰেখাডাল অলপ সময়ৰ বাবেহে থাকে আৰু যে আমি ৰেখাডাল উজ্জ্বল ৰেখাডাল জ্বলি থকা ৰেখাডাল যে আমি দেখা পাওঁ এইডাল খুব কম সময়ৰ ভিতৰতে থাকে কম সময়ৰ কাৰণেহে থাকে কাৰণ ই অতি সোনকালে বাষ্পীভৱন হৈ পৰে বুজিছা আৰু চোৱা যদি কোনো উল্কাপিণ্ড বাষ্পীভৱন হোৱাৰ আগতে পৃথিৱীৰ পৃষ্ঠত উপনীত হয় তেন্তে ইয়াক উল্কাপিণ্ড বোলা হয় যেতিয়া কোনো উল্কাপিণ্ড বাষ্পীভৱন হোৱাৰ আগতে পৃথিৱীৰ পৃষ্ঠত আহি পৰেহি তেতিয়া এটা কি কয় জানানে উল্কাপিণ্ড বুলি কোৱা হয় বৃহৎ উল্কাপিণ্ডৰ প্ৰভাৱত এটা গ্ৰহৰৰ সৃষ্টি হয় আৰু বৃহৎ উল্কাপিণ্ডৰ প্ৰভাৱত কি জানানে এটা বৃহৎ গ্ৰহৰৰ সৃষ্টি হৈ যায় উল্কাপিণ্ডই বিজ্ঞানীসকলক আন আকাশী পদাৰ্থৰ গঠন বুজাবলৈ সহায় কৰে এই উল্কাপিণ্ডবিলাকে জানানে বিজ্ঞানীসকলক আকাশী পদাৰ্থ অৰ্থাৎ বেলেগ ধৰণৰ নৱমণ্ডলীয় পদাৰ্থৰ গঠন এইবোৰ কিহেৰে গঠন হয় কেনেকুৱা হয় এইবোৰ ওপৰত তথ্য দিবলৈ সক্ষম হয় বুজিছা অৰ্থাৎ এই উল্কাপিণ্ডই বিজ্ঞানীসকলক আকাশী পদাৰ্থৰ গঠনবোৰ কেনেকুৱা তাক বুজাবলৈ সক্ষম হয় বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আহা আমাৰ প্ৰথম প্ৰশ্ন এয়া চোৱা বেছিভাগ গ্ৰহাণু সৌৰজগতৰ কোন ঠাইত পোৱা যায় বেছিভাগ গ্ৰহাণু আমি সৌৰজগতৰ কোন ঠাইত দেখা পাওঁ বৃহস্পতি আৰু আমি কাৰ মাজত মংগল গ্ৰহৰ মাজত হয়নে মংগল আৰু বৃহস্পতিৰ মাজত গ্ৰহাণু বেল্টত এই বেছিভাগ গ্ৰহাণু আমি দেখিবলৈ পাওঁ হয়নে আৰু চোৱা ধূমকেতু কিহেৰে গঠিত এতিয়া ধূমকেতুবোৰ কিহেৰে গঠিত আমি জানো ধূমকেতু বৰফ ধূলি শিল আৰু গেছেৰে গঠিত যেতিয়া সূৰ্যৰ ওচৰ চাপে তেতিয়া কি জানানে এই বৰফ জাতীয় পদাৰ্থবোৰ বাষ্পীভৱন হৈ পৰে আৰু তাৰ ফলস্বৰূপে আমি কি দেখো তাৰ ফলস্বৰূপে আমি ধূমকেতুৰ এডাল দীঘল নেজ দেখা পাওঁ বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ